মঞ্চলৈ আগুৱাই আনিবলৈ অনুৰোধ জনাইছোঁ। মই সকলোকে সময় সকলোৱে চিনি পায় নহয় জানো? সময়ে মই সময়ৰ লগত অলপ আগতে কথা পাতিছিলোঁ। সামাজিক মাধ্যমত সময় গগৈক আচলতে আমিও টাইম পাই থাকোঁ। সময় গগৈয়ে বৰ্তমানলৈকে 40জন মানুহক, যাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, জৰাজীৰ্ণ, থাকিব নোৱাৰে, তেনেকুৱা 40জন মানুহক এক প্ৰকাৰ গৃহহীন বুলি ক'ব পাৰি, 40জন মানুহৰ ঘৰ বনাই দিছে আজিলৈকে। সময় গগৈয়ে এটা আপোনালোকে জানে, তেওঁ ৰাস্তাত গৈ থাকোঁতে যেতিয়া এজন অত্যন্ত দুখীয়া মানুহক দেখিবলৈ পায়, তেওঁ মানুহজনক ৰখাই এটা খেল খেলে। লটাৰী কয় যে আপুনি এইটো টানক, এইটো টানিলে কিবা এটা পাব, এনেকৈ কৈ তেওঁলোকে মানুহজনক তেওঁ প্ৰথমে পেণ্ট, চাৰ্ট, জেকেট, জোতা, মোজাৰ পৰা ধৰি তেওঁৰ ঘৰৰ কাৰণে প্ৰায় এসপ্তাহ 10 দিনৰ খোৱা বস্তু লগত দি পঠায়। মই সুধিছিলোঁ কিমান মানুহক দিলা? তো সময়ে কৈছে যে মোৰ হিচাপ নাই, কিন্তু প্ৰায় 150-200মান মানুহক মই তেনেকৈ সহায় কৰিছোঁ বুলি কৈছে। আমি সময়ে তেওঁৰ ঘৰত এতিয়া এটা এনিমেল ৰেস্কিউ চেণ্টাৰ কৰি আছে। মানে ৰাস্তাত গৈ থাকিলে আমি সদায় বহুতে দেখোঁ যে কোনোবা কুকুৰ এটা ভৰি এটা ভাঙি ক'ৰবাত পৰি আছে, গৰু এটা ক'ৰবাত অসুস্থ হৈ পৰি আছে। সময়ে সেইবিলাকক দেখি আচলতে তেওঁ মানে চিকিৎসা কৰিছে। আৰু এটা আমাৰে চাহ জনগোষ্ঠী, 2জন ল'ৰা নহয়, এটা ল'ৰা আৰু এজনী ছোৱালী, মানে খুব অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ 2টা ল'ৰা ছোৱালীক তেওঁ নিজৰ ঘৰত ৰাখি তেওঁলোকক এতিয়া বিদ্যালয়ত নাম লগাই দিছে, পঢ়ি আছে। মই সময়ৰ কাৰণে সকলোকে, আচলতে সময়ে যিটো কাম কৰিছে, সঁচা অৰ্থত মই সময়ক যেতিয়া ফোন কৰোঁতে কৈছিলোঁ যে মোৰ দৰে নেতাই যিবিলাক কাম আচলতে কৰা নাই, তাতকৈ বহুত ডাঙৰ কাম সময় গগৈয়ে কৰিছে। বৰ্তমানলৈকে 40টা ঘৰ সাজিছোঁ, এটা এনিমেল ৰেস্কিউ চেণ্টাৰ, 2টিকে কণমানি সন্তান এডপ্ট কৰি লোৱাৰ পাছত এখন আশ্ৰম, য'ত পইচা দিবলগীয়া নহয় কোনো, মাত্ৰ আমি এনেকুৱা এটা আশ্ৰম আগবঢ়াইছোঁ। আমি মাত্ৰ সেই কামখিনি কৰি গৈছোঁ যাতে আমি ছ'চাইটিত, সমাজৰ মাজত এটা পজিটিভ মেছেজ দিব পাৰোঁ। আমি বিচাৰিম তোমালোকে পাছলৈ যাতে ডাঙৰ মানুহ হোৱা, সফল হোৱা, পাছত যাতে আৰু নিজৰ ভাগে ভাল ভাল কাম কৰি গৈ থাকা। আকৌ এবাৰ বহুত বহুত ধন্যবাদ মোক ইয়াত নিমন্ত্ৰণ দিয়াৰ বাবে। আৰু এয়াই ক'ম, জীৱন এবাৰে, এই জীৱনটো যাতে ভালদৰে পাৰ কৰা, সুখেৰে পাৰ কৰা, হিংসা ভাৱ নেৰাখিবা, আনৰ উন্নতি ভাবা। কাৰণ পুনৰ অসমৰ সপোন সকলোৰে চাই, ময়ো চাইছোঁ, য'ত মই ভাবোঁ যে মোৰ পুনৰ অসমখন এনেকুৱা হ'ব য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত আমি হিংসা ভাৱ নেৰাখোঁ, য'ত আমি আনৰ উন্নতিৰ কথা ভাবোঁ। আৰু এইখিনি কথা কৈ পেলাই এই সোণৰ অসমখন কেতিয়া হ'ব নাজানো, কিন্তু সেই সোণৰ অসমত মই জীয়াই থাকোঁ নাথাকোঁ নাজানো, কিন্তু এদিন নহয় এদিন হ'বই হ'ব। তাত লাগিলে মই কুকুৰ বনি আহিম, কিন্তু সেইখন সোণৰ অসম হ'বই হ'ব। আৰু ভিডিঅ'বোৰ যেনেকৈ শেষ কৰোঁ, ইয়াতো শেষ কৰিম সদায় ধৰে সুবিধা নকৰি হওক, স্মাৰ্ট কৰি থাকক, বুজি পাওক, মই সময় গৈ চানি।